গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিত কালি এটা অমানৱীয় ঘটনা সংঘটিত হ'ল। অমানৱীয় মানে অতি অমানৱীয়, যিটো ঘটনা আসলতে সামাজিক মাধ্যমত দেখি আমাৰ বুকু কঁপি উঠিছে যে আমি ক'ত বাস কৰি আছো, যে সৰুপথাৰত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে আজিৰ তাৰিখত, যে মানে উত্তৰ প্ৰদেশ বিহাৰতো চাগে এনেকুৱা ধৰণৰ ঘটনা ঘটা নাই। আহোম ৰজাৰ দিনতো চাগে আসলতে নচচা হুলত দিওঁতো চাগে এনেকুৱা ধৰণৰ কাণ্ড কৰা নাছিল, যে পিঠিত এজন মানে যুৱকক 17-18 বছৰীয়া এজন যুৱকক মৰিয়াই মৰিয়াই পিঠি ফালি দিয়া হ'ল। তাৰ পাছত কি কৰিলে, তাৰ মুখত গুৰিয়াই দিয়া হ'ল, তাৰ পাছত ভোট জলকীয়া সানি দিয়া হ'ল, তাৰ পাছত কি কৰিলে পানী ঢালি দিয়া হ'ল। এনেকুৱা পৰ্যায়লৈ গৈছে। আৰু এজন নাবালক যুৱকক আচলতে তেওঁলোকে কি হৈছে, হাত গৰু পঘা দি বান্ধি কি কৰিছে, ৰাস্তাত চুচৰাইছে। অতি দুৰ্ভাগ্যজনক, অতি লজ্জাজনক আৰু অতি নিন্দনীয়। আৰু সৰুপথাৰ সমষ্টিবাসীৰ হৈ মই অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো যে আমাৰ সৰুপথাৰত এনেকুৱা ধৰণৰ ঘটনা আজিৰ তাৰিখত হৈ আছে। কাৰ নেতৃত্বত হৈছে, যে যিজন ব্যক্তিয়ে সেই ঘটনাটোৰ নেতৃত্ব লৈছিল তেওঁ বৰপথাৰ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ আছে। তেওঁ অসম গোৰ্খা সন্মিলনৰো কিবা দায়িত্ব এটাত আছে। তাৰ পাছত ছাত্ৰ সন্থাৰ নেতৃত্বত আছিলে এজন ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছিল, তেখেতক ছাত্ৰ সন্থাৰ পদবীৰ পৰা অব্যাহতি দিছিল। কিন্তু আমাৰ প্ৰশ্ন যে যিজন ব্যক্তি সৰুপথাৰ সমষ্টিৰ বৰপথাৰ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদকে কাৰ সাহসত এই কামটো কৰিবলৈ, এই ধৰণে তেজাল যুৱক এজন নাবালকক আচলতে ইমান বৰ্বৰভাৱে শাস্তি প্ৰদান কৰিবলৈ কাৰ সাহসত এই কামটো কৰিবলৈ সক্ষম হৈছে, কেনেকে ধৰণে সাহস পাইছে, এইটো কিন্তু সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে। সেইকাৰণে যে প্ৰশাসনক এটা কথা অনুৰোধ ৰাখিব বিচাৰিছো যে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আইনৰ যাতে সুৰুঙা নোলায়, ৰাজনৈতিক কাৰোবাৰ হেঁচাত পৰি যাতে আইনে সুৰুঙা উলিয়াই নিদিয়ে তেওঁলোকৰ শাস্তিৰ মানে ব্যৱস্থা কৰাত, সেই কথাটো কিন্তু লক্ষ্য কৰাৰ প্ৰয়োজন আছে। যে আজিৰ তাৰিখতো যিজন ব্যক্তি সেই নেতৃত্ব লৈছিল, সেই ঘটনাটোৰ নেতৃত্ব লৈছিল, তেওঁ আজি ফটো ছেছনত ব্যস্ত হৈ আছে। কাৰ সাহসত আজি বিজেপিৰ মিটিঙত আহি তেওঁ আচলতে কি কৰিলে, ফটো ছেছন কৰি যে গোটেই ঘটনাটোক গাপ দিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছিল। আৰু তাৰ পাছৰ পৰ্যায়ৰ পৰা তেওঁ গোটেই নিজৰ ইনফ্লুৱেঞ্চ বঢ়াবৰ কাৰণে, প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে জনপ্ৰিয় বিধায়কজনৰ লগত থাকি তেওঁ আচলতে কি কৰিছে, ফটো ছেছনত নিমজ্জিত হৈছে। যে সেইকাৰণে আইনৰ ৰাস্তা ল'ব লাগিব। যদি চুৰ কৰিছিল তেওঁলোকক পুলিচত চঞ্জাই দিব লাগিছিল, তেওঁলোকক গাঁৱৰ হাই কাজিয়া মীমাংসা কৰিবৰ কাৰণে, কেতিয়াবা সৰু ঘটনা মীমাংসা কৰিবৰ কাৰণে ভিডিপি আছিল, ভিডিপিক চঞ্জাই দিব লাগিছিল। তাকে নকৰি কি কৰিলে, মৰেল পুলিচ কৰি তেওঁলোকে কি কৰিলে, সেই কণমানিটোৰ সৈতে এই 17-18 বছৰীয়া শইকীয়া উপাধি মানে ল'ৰাজনক কি কৰিলে, গুৰুকে পিটি, আচলতে বেলেগত দেখা নাই, উত্তৰ প্ৰদেশ বিহাৰতো চাগে আজিৰ তাৰিখত এনেকুৱা ঘটনা নহয়, তেনেকুৱা ঘটনা কৰি কি কৰিছে, ভোট জলকীয়া সানি পিঠিত পানী দিবৰ কাৰণে, গাত পানী ছটিয়াই দিবৰ কাৰণে সাহস কৰাটো আচলতে অতি গৰ্হিত কাৰ্য। আৰু তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আইন প্ৰশাসনৰ ওচৰত বিশেষভাৱে দাবী জনাইছো।